মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিছোঁ চেপ্টাৰ 3 স্থানাংক জ্যামিতি এই চেপ্টাৰৰ এক্সাৰসাইজ 3.1 টো হিমান এটা ইম্পৰ্টেন্ট নহয় তোমালোকে পঢ়িলে গম পাবা এক্সাৰসাইজ 3.2 মই আৰম্ভ কৰিছোঁ ফাইন এক্সাৰসাইজ 3.2 ইয়াত কোৱেশ্চন নম্বৰ 1 কি কৈছে তোমালোকৰ যে এক নম্বৰ কোৱেশ্চন কাৰ্টেজীয় সমতলত থকা বিন্দু এটাৰ স্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব অক্ষৰেখা দুডালৰ নাম কি ফাইন তাৰ মানে কি আমি কোনো এটা বিন্দুক যদি লোকেট কৰিব বিচাৰিছো সমতল এখনত তেনেহলে আমি দুডাল অক্ষৰেখা টানো এবিলাক কোৱা হয় অক্ষৰেখা ইয়াৰ নাম হ'ব তোমালোকৰ ডিনোট কৰো আমি x o x ড্যাশেৰে আৰু y o y ড্যাশেৰে ফাইন কিন্তু ইহঁতক নাম দিও আমি এইটোক নাম দিম x অক্ষ আৰু এইটোক নাম দিয়া হয় y অক্ষ গতিকে তোমালোকে লিখিবা এনেকে যে x অক্ষ আৰু y অক্ষ তাৰমানে অনুভূমিক ডালক কোৱা হ'ব x অক্ষ আৰু উলম্ব ডালক কোৱা হ'ব y অক্ষ গল নেক্সট কোৱেশ্চন তোমালোকৰ কি আছে এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি আচ্ছা তেনেহলে তোমালোকে লক্ষ্য কৰিছা যে এই আমাৰ just a minute এই অক্ষৰেখা দুডালে কৰিছে কি সমতলখনক চাৰিটা সমান ভাগত ভাগ কৰিছে এটা এক নম্বৰ এই দুই নম্বৰ ৰবা এটা দুই নম্বৰ এটা তিনি নম্বৰ আৰু এটা চাৰি নম্বৰ হয়নে এই সমতলৰ অংশবিলাকক কি বুলি কোৱা হয় চক কি বুলি কোৱা হয় চক আৰু ইংৰাজীত কোৱা হয় তোমালোকক কি কোৱাড্ৰেন্ট ফাইন এতিয়া নেক্সট আমি আলোচনা কৰিম কোনটো কোৱেশ্চন নম্বৰ 3 টো ফাইন কোৱেশ্চন নম্বৰ 3 কি কৈছে যে এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দুক ছেদ কৰে সেই বিন্দুটোৰ নাম কি সেই বিন্দুটোৰ নাম ক'ব লাগে তোমালোকে লক্ষ্য কৰিছা ইয়াত যে এই আমাৰ অক্ষৰেখা দুডালে এই বিন্দুটোত ছেদ কৰিছে পৰস্পৰক আৰু নাম দিছো আমি O ইয়াক তেনেহলে আমি কি বুলি কম মূল বিন্দু বুলি কম কি বিন্দু মূল বিন্দু ফাইন ইংৰাজীত কোৱা হয় যাক অৰিজিন ফাইন এতিয়া গল নেক্সট কোৱেশ্চন নম্বৰ 2 কি দিছে তোমালোকৰ ছবিখন চাই বি বিন্দুৰ স্থানাংক সি বিন্দুৰ স্থানাংক আমাক উলিয়াব লাগে মই তোমালোকক বুজাই দিছো ইয়াত তোমালোকে বৰ্ডত চাইছা বি বিন্দু কোনটো নিশ্চয় আমাৰ এইটো বি বিন্দু এই বি বিন্দুলৈ যাওঁতে আমাক কি কৰিব লাগে ফাৰ্স্ট আমি এই মূল বিন্দুৰ পৰা যাব লাগে কিন্তু দেই মূল বিন্দুৰ পৰা ইফালে যাব লাগিব কিমান যাম আমি -5 তেনেহলে তোমালোকে লিখিবা ইয়াত -5 তাৰ পিছত আকৌ উপৰফালে যাব লাগে উপৰফালে কিমান দূৰ যাবা ইয়াত চাইছা তোমালোকে 2 তেনেহলে +2 এই হল তোমালোকৰ বি বিন্দুৰ স্থানাংক নেক্সট তোমালোকৰ সি বিন্দুৰ স্থানাংক উলিয়াব দিছে নহয় এয়া তোমালোকৰ সি বিন্দু ফাৰ্স্ট আমি মূল বিন্দুৰ পৰা x অক্ষৰ পিনে কিমান যাম 5 তেনেহলে ইয়াত তোমালোকে লিখিবা 5 আৰু তেন্তে তলফালে কিন্তু আহিছো আমি দেই তলফালে আহিছো সেইকাৰণে মাইনাস আমি লিখিম আৰু কিমান দূৰ আহিছো -5 তোমালোকে লক্ষ্য কৰিছা ইয়া -5 গল তাৰ পিছত নেক্সট কোৱেশ্চন কি কৈছে যে -3 আৰু -5 স্থানাংকৰ চিনাক্ত কৰিব পৰা বিন্দুটো ফাইন -3 আৰু -5 নিশ্চয় তোমালোকৰ এইফালে চাবা এই ইফালে আমি আহিলো মই ইংটো চেঞ্জ কৰি লৈছো ৰবা ইফালে আমি আহিলো m বিন্দুলৈকে -3 হয়নে আৰু আকৌ তলফালে আহিলো কিমান -5 তেনেহলে এইটোৰ বিন্দুৰ স্থানাংক হল -3 -5 তেনে বিন্দুটো হ'ব আমাৰ ই বিন্দু ফাইন নেক্সটত কি কৈছে তোমালোকক 2 -4 স্থানাংকৰ চিনাক্ত কৰিব পৰা বিন্দুটো ফাইন সেই বিন্দুটোকো আমাক উলিয়াব লাগে 2 -4 ইয়াত তোমালোকে চাবা 2 মানে +2 আমি ইফালে গৈছো মানে সোফালে গলে প্লাস হয় কিন্তু x অক্ষৰ ফালে এতিয়া তলফালে নামিছো আমি কিমান দূৰ নামিছো 4 নামিছো তেনেহলে ইয়া হল তোমালোকৰ 2 ইয়াৰ স্থানাংক হ'ব তোমালোকৰ 2 -4 হয়নে তেনেহলে সেই বিন্দুটো হ'ব আমাৰ জি বিন্দু নেক্সট কি কৈছে তোমালোকক
ডি বিন্দুৰ ভুজ ডি বিন্দু ক'ত আছে ভুজ এইটো হ'ল তোমালোকৰ ডি বিন্দু ইয়াৰ ভুজ মানে তোমালোকে গম পোৱা তাৰ মানে x অক্ষৰ জোখ x অক্ষৰ পিনে কিমান দূৰ গৈছে x অক্ষৰ পিনে কিমান দূৰ যোৱাইছে 6 একক যোৱাইছে সেইকাৰণে ভুজ হ'ব তোমালোকৰ 6 নেক্সটত কি কৈছে তোমালোকক h বিন্দুৰ কোটি h বিন্দু নকত এইটো তোমালোকৰ h বিন্দু ইয়াৰ কোটি উলিয়াব দিছে কোটিৰ মানে y অক্ষৰ পিনে থকা ভ্যালু ফাৰ্স্ট তোমালোকে চাবা ইয়াত আমি x অক্ষৰ পৰা নামি আহিছো নামি আহিলেহে আমি h বিন্দু পাম কিমান দূৰ নামিলো -3 গতিকে ইয়াৰ কোটি হ'ব -3 ক্লিয়াৰ নেক্সট তোমালোকৰ আছিল কি L বিন্দুৰ স্থানাঙ্ক M বিন্দুৰ স্থানাঙ্ক L বিন্দু নকত এইটো হল তোমালোকৰ L বিন্দু তেনেহলে আমি তাৰ নেকি x অক্ষৰ পিনে কোন x অক্ষৰ ক্ষেত্ৰত না বাওঁফালে না সোঁফালে আমি গৈছো তেনেহলে x অক্ষৰ মান কিমান হ'ব ইয়াত 0 কিন্তু y অক্ষৰ ক্ষেত্ৰত আমি 5 একক উঠি গৈছো ওপৰ ফালে সেইকাৰণে +5 গল ইয়াৰ স্থানাঙ্ক হ'ব 0,5 আৰু M বিন্দু বুলতে তোমাক ৰবা মই এনালাইজ কৰি দিছো এটো যদি এনালাইজ কৰি দিও তোমালোকৰ ভালকে বুজিবা এইটো তোমালোকৰ M বিন্দু তোমালোকৰ এইটো হয়নে ইয়াৰ স্থানাঙ্ক কিমান হ'ব তোমালোকে লক্ষ্য কৰিছা আমি x অক্ষৰ পিনে গৈছো কিমানখিনি গৈছো -3 এইকাৰণে -3 হ'ল কিন্তু এতিয়া y অক্ষৰ পিনে আমি যোৱাই নাই সেইকাৰণে ইয়াত 0 হ'ব তেনেহলে ইয়াৰ স্থানাঙ্ক হ'ব -3,0 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু তোমালোকে বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ